Hello guys, welcome back to my YouTube channel. আজি মই ফুৰিব যাব ওলাইছো বহুত দূৰলৈ অসমৰ বাহিৰত। এই যাত্ৰা আৰম্ভ কৰি গৈ আছো আমি গুৱাহাটী অভিমুখে। গুৱাহাটীৰ পৰা আমাৰ ফ্লাইট আছে। ফ্লাইট আমাৰ ৰাতিপুৱালৈ আছে, কিন্তু আমি ৰাতি পালোহি। মই পাই গ'লোহি গুৱাহাটী বিমানবন্দৰ। এয়া আছে বিমানবন্দৰৰ ভিতৰৰ দৃশ্য। ইয়াত দেখিবলৈ পাইছে বাছখনেদি ফ্লাইটলৈ মানুহ কঢ়িয়াই আনে। ৰাতিপুৱালে আমি নিজৰ ফ্লাইটত বহিলোহি। এয়া আমাৰ লগৰ সকলো বহিছে, ইয়াতে একেলগে বহিছোঁ আমি। এয়া আছে বিমানখনৰ ভিতৰৰ দৃশ্য। বিমানত উঠা এয়া মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ। খুবেই এক্সাইটেড হৈ আছোঁ। এয়া বিমানখন ষ্টাৰ্ট দিছে, লাহে লাহে স্পীড বাঢ়িব ধৰিছে। দেখিবলৈ পাইছে বিমানখন কেনেদৰে স্পীড বাঢ়ি আকাশত উৰিব ধৰিছে। এয়া চব বিমানৰ ভিতৰৰ পৰা তললৈ চাবলৈ কেনেকুৱা ধৰণৰ লাগে। এনেদৰে খিৰিকীৰে তললৈ চাই মনোমোহা দৃশ্য উপভোগ কৰি আমি ওপৰলৈ গৈ এটা সময়ত ঘৰসমূহ নেদেখা হৈ গ'লোঁ। এয়া চাওক কেনেদৰে ডাৱৰ ফালি আমাৰ বিমানখন তীব্ৰ গতিৰে আগবাঢ়িছে। এয়া চাওক কেনেকুৱা মনোমোহা দৃশ্য। জীৱনত প্ৰথমবাৰ এনেদৰে মনোমোহা দৃশ্য উপভোগ কৰি খুবেই আনন্দিত হ'লোঁ। আমাৰ বিমানখন গন্তব্যস্থানত পাব হৈছে, গতিকে তললৈ নমাই অনা হৈছে। আমি পাবলৈ বেছি লাহে লাহে ঘূৰাই তললৈ নমাইছে। এয়া সুৰক্ষিতভাৱে বিমানখন লেণ্ডিং কৰি আমি পাই গ'লোহি ভুৱনেশ্বৰ এয়াৰপৰ্ট। ভুৱনেশ্বৰ এয়াৰপৰ্ট নামি আমি ৰাতিয়ে পাই গ'লোহি আমাৰ ফাইনেল ডেষ্টিনেশ্যন। হয়, আমি আহিছোঁ জগন্নাথপুৰীলৈ। ৰাতি ভিডিঅ' কৰিব নহ'লে আমি এতিয়া এটা ৰুমত থাকিলোঁ ৰাতি। এয়া চাওক ৰাতিপুৱা দৃশ্য। ৰাতিপুৱা 5টা বাজিছে। এয়া চাওক আমাৰ হোটেলৰ বাহিৰৰ দৃশ্য। এয়া চাওক আমাৰ সন্মুখত আছে বিশ্ব প্ৰসিদ্ধ প্ৰভু জগন্নাথ মন্দিৰ ভাগ। আৰু ৰাতিপুৱা 5টা বজাতে অগণন ভক্ত আহি দীঘলীয়া লাইন পাতিছে, দেখিবলৈ পাইছে। বহুত দীঘল লাইন পাতিছে। আৰু আমি আছোঁ মন্দিৰ ভাগৰ একেবাৰে সন্মুখৰ হোটেলখনতে। এয়া আমাৰ ৰুম। গা পা ধুই ব'লক আমিও যাওঁ প্ৰভুৰ দৰ্শনৰ বাবে। এয়া চাওক কি সুন্দৰ মন্দিৰ ভাগ আৰু পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰখা হৈছে। আৰু ইয়াত অগণন ভক্ত দীঘলীয়া শাৰী। যিহেতু আমাৰ VIP এণ্ট্ৰি আছিলে, গতিকে আমি ইমান লাইন পাতিব লগা নহ'ল। কিন্তু ইয়াৰ ভিতৰলৈ যাবলৈ হ'লে মোবাইল এলাও নাই। বাহিৰত দোকান আছে প্ৰাইভেট আৰু চৰকাৰী, তাত মোবাইলসমূহ জমা কৰি যাব লাগে। আপোনালোকে যদি মন্দিৰ দৰ্শন কৰিম বুলি ভাবিছে, তেনেহ'লে ৰাতি আহি লাইন লাগিব লাগিব, তেতিয়াহে সম্ভৱ হ'ব। এয়া আমি দৰ্শন কৰি আহি বাহিৰ ভাগৰ দৃশ্য দেখাইছোঁ। বাহিৰতো বহুত মানুহৰ ভিৰ হৈ আছে। দেশ বিদেশৰ নানা লোক আহি ইয়াত সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। এনেদৰে আমি ইয়াতে দুখনমান ফটো ক্লিক কৰিলোঁ আৰু পুৰীৰ ফেমাছ মিঠাই গজাৰ সোৱাদ ল'লোঁ। মন্দিৰ দৰ্শনৰ পিছত আমি বাটকুৰি বাই ওচৰতে থকা সাগৰ কিনাৰলৈ আহিছোঁ। আমি খোজকাঢ়ি গৈ আছোঁ এতিয়া সাগৰ কিনাৰলৈ।
জীৱনত প্ৰথমবাৰ সাগৰ দেখিবলৈ পাম। আমি গোটেইকেইটা বিৰাট এক্সাইটেড হৈ আছোঁ আৰু লাহে লাহে বাট কৰি পাই গৈ আছোঁ। আৰু চাওক আমি ফাইনেলি পাই গ'লো সাগৰ কিনাৰ। এইবোৰ ত্ৰিপালে বেৰি থকাবোৰ দোকান পোহৰ। এয়া চাওক সাগৰ ঢৌ কেনেদৰে মানুহে উপভোগ কৰি আছে। এয়া ফটোগ্ৰাফাৰে ফটো মাৰি আছে। আপুনি এনেদৰে ফটো ক্লিক কৰিব পাৰে ইয়াত গৈ। খুবেই মনোমোহা দৃশ্য। জীৱনৰ প্ৰথমবাৰ সাগৰ দেখি পাইছোঁ। আমিও এনেদৰে পানী খেলি দুখনমান ফটো ক্লিক কৰিলোঁ। এয়া চাওক সাগৰৰ কি প্ৰবাল সোঁত। আৰু আমি ইয়াতে নাৰিকল পানীৰ সোৱাদ ল'লোঁ। সাগৰৰ কিনাৰত বহি নাৰিকল পানী খোৱাৰ সোৱাদেই বেলেগ। আৰু আমি ট্ৰাই কৰিলোঁ চি ফুড ইয়াৰে ডাঙৰ কেঁকুৰা। ইয়াত দেখিবলৈ আছে ডাঙৰ ডাঙৰ কেঁকুৰা। খাবলৈ বিৰাটেই টেষ্টি আছিলে। এনেদৰে এটা সুন্দৰ মনোমোহা দিন আমি উপভোগ কৰিলোঁ আৰু নিজ নিজ কৰ্মক্ষেত্ৰলৈ গমন কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানে। পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাই বাই।